হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই APSCৰ বিষয়ে এটা নিউজ আৰ্টিকল পাব্লিছ হৈছিলে আৰু এইটো এটা অক্টোবৰ মাহৰ নিউজ হয় যদিও এইটো এটা ইম্পৰ্টেণ্ট নিউজ হয় যদি আমি APSCৰ এক্সপিৰিয়েঞ্চবিলাক বা APSCৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট নিউজ হ'ব। চ' সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। অলপ পুৰণা হ'লেও এইটো অলপ গুৰুত্ব সহকাৰে ল'বলগীয়া বাতৰিয়ে হয় আৰু ইয়াতে যোনখিনি ইনফৰ্মেশ্যন নিউজ পেপাৰত পাব্লিছ হৈছে মই সেইখিনিয়ে আপোনালোকৰ সৈতে অকণমান ইজি লেংগুৱেজত মই এক্সপ্লেইন কৰিম আৰু লগতে বাকী আপোনালোকে নিজৰ নিজৰ মতামত দিব কোনে কেনেকুৱা কি ভাবে, ঠিক আছে। আৰু লগতে ইয়াতে যোনখিনি মানুহৰ নাম আছে সেইখিনি অলৰেডি নিউজ পেপাৰত পাব্লিছ আছে। চ' সেইটো কাৰণে মই নামকেইটা কোনো পধ্যে হাইড কৰা নাই। চ' ইয়াতে একো কৰা নাই। চ' সেইটো কাৰণে যেনেকৈ ইয়াত আছে তেনেকৈ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। তাৰ আগতে আপোনালোকক নিউজটোৰ সবিশেষ যোৱাৰ আগতে মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে আপকামিং গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তেতিয়াহ'লে ফুল কোৰ্চেছ এভেইলেবল আছে। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ 350 ৰুপিছত এভেইলেবল আছে আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ 375 ৰুপিছত এভেইলেবল আছে আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ 325ত এভেইলেবল আছে আৰু DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ 350 ৰুপিছত এভেইলেবল আছে, ঠিক আছে। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এছিষ্টেণ্ট, কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্ট ADRE 3.0 ফুল কোৰ্চ 300ত, আছাম পুলিচ চাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ কনিষ্টেবলৰ ফুল কোৰ্চ 250 ৰুপিছত এভেইলেবল আছে। ইয়াতে যোনটো নম্বৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত আপোনালোকে কল কৰি মেছেজ কৰি জনাব পাৰে 9706557851, ঠিক আছে। কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে আৰু লগতে আপোনালোকে MCQs ফৰ্মেটত পাই যাব আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছবিলাকৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে, ঠিক আছে। এতিয়া আমি ভিডিঅ'টোলৈ গৈছোঁ, মানে মেইন টপিকটোলৈ গৈছোঁ। চ' ইয়াতে যদি আপোনালোকে চাই, ইনফো পেনেল আক্স APSC টু কিপ ৰেকৰ্ডছ অফ কেণ্ডিডেটছ এডুকেশ্যন মিডিয়াম ষ্টাডি, ঠিক আছে। চ' ষ্টেট ইনফৰমেশ্যন কমিশ্যন বুলি যোনখন কমিশ্যন আছে তাতে ষ্টেট ইনফৰমেশ্যন কমিশ্যনৰ যোনজন ফৰ্মাৰ চেয়াৰমেন আছিলে ভাস্কৰজ্যোতি মহন্ত, তেওঁৰ যিহেতু ভাতৃ শ্যামকানু মহন্ত জুবিন গাৰ্গৰ কেছটোত অলপ ফচিলে, এতিয়া আইনৰ ইনভেষ্টিগেশ্যন চলি আছে তেওঁ, ঠিক আছে, জুডিচিয়েল কাষ্টডিত আছে। চ' সেইটো কাৰণে তেওঁ বৰ্তমান ষ্টেট ইনফৰমেশ্যন কমিশ্যনাৰ হিচাপে তেওঁ বৰ্তমান পদত নাই, তেওঁ পদত্যাগ কৰিছিলে, ঠিক আছে। কিন্তু এতিয়া তেওঁৰ দিনতে এইটো অৰ্ডাৰ পাছ হৈছিলে, এইটো 31 অক্টোবৰ 2025 নিউজ হয়। চ' মই আপোনালোকৰ সৈতে আজি শ্বেয়াৰ কৰিছোঁ। কেইদিনমান পুৰণা হ'লেও এইটো এটা গুৰুত্বপূৰ্ণ নিউজ হয় বা গুৰুত্বপূৰ্ণ টপিক হয়। চ' ভৱিষ্যতলৈ এইটো টপিক নিউজত থাকিব, ঠিক আছে, বা হাইলাইট হৈ থাকিব। চ' সেইটো কাৰণে মই শ্বেয়াৰ কৰিলোঁ। ইয়াতে লিখিছে, দ্য পিটিশ্যনাৰ ৰিকুৱেষ্টেড দি APSC অথৰিটি টু প্ৰভাইড ইনফৰমেশ্যন অন দি নাম্বাৰ অফ কেণ্ডিডেটছ কল ফৰ দি ভাইভা পোষ্ট, দি নাম্বাৰ অফ চিলেক্টেড কেণ্ডিডেটছ ফৰ এপইণ্টমেণ্ট ইন ডিফাৰেণ্ট পোষ্ট, ঠিক আছে। চ' যোনজন পিটিশ্যনাৰ আছিলে তেওঁ APSCৰ অথৰিটিলৈ এটা ৰিকুৱেষ্ট কৰিছিলে যে কিমানজন কেণ্ডিডেটছক ভাইভা পোষ্টলৈ মতা হয়, কিমানজন কেণ্ডিডেটছক চিলেক্ট কৰা হয় এপইণ্টমেণ্টৰ কাৰণে বেলেগ ডিফাৰেণ্ট পোষ্টৰ কাৰণে, তাৰে ইয়াতে ইনফৰমেশ্যন প্ৰভাইড কৰিবৰ কাৰণে। এনেই জেনেৰেলি APSC এইখিনি বস্তু ইনফৰমেশ্যন প্ৰভাইড কৰেই বাৰু। চ' এতিয়া পিছলৈ নিউজটোত কি আছে সেইটো অলপ চাই লওঁ, ঠিক আছে। চ' ইয়াতে যদি চাইছে, ইন এ ছিগনিফিকেণ্ট মুভ দি আছাম Information Commission has advised the Assam Public Service Commission to keep the records of educational background and the medium of instruction of the candidates who pass the APSC conducted examinations. So APSC not only combined competitive examinations but যোনখিনি ডিপাৰ্টমেণ্টেল এক্সামছ তেওঁলোকে কণ্ডাক্ট কৰে, ঠিক আছে। APSC এটা এক্সাম কণ্ডাক্টিং বডি হয়, ঠিক আছে, বডি হয়। চ' সেইটো এটা এপইণ্টিং অথৰিটি নহয়, APSCৰ ওচৰত কোনো অথৰিটি নাই এপইণ্টমেণ্ট দিয়া, সেইটো এটা এক্সাম কণ্ডাক্টিং বডি হয়। APSCয়ে ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো ডিপাৰ্টমেণ্টৰ কাৰণে তেওঁলোকে ৰিক্ৰুইটমেণ্ট বা এক্সামৰ যোনটো প্ৰচেছ থাকে সেইটো তেওঁলোকে কেৰি আউট কৰে, ঠিক আছে। APSC এটা এক্সাম কণ্ডাক্টিং বডি হয় আৰু ইয়াতে সেইটোৱে কৈছে, আছাম ইনফৰমেশ্যন কমিশ্যনে APSCক এডভাইচ দিছিলে যে যোনবিলাক কেণ্ডিডেটছক তেওঁলোকে APSC কণ্ডাক্টেড এক্সামিনেশ্যনছ পাছ কৰে সেই কেণ্ডিডেটছবিলাকৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ড আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনৰ ৰেকৰ্ডছ ৰাখিবৰ কাৰণে, ঠিক আছে। এডুকেশ্যনেল বেকগ্ৰাউণ্ড মানে তেওঁলোকৰ এডুকেশ্যন কি আছিলে, তেওঁলোকে কোনটো তেওঁলোকৰ গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ক'ত কি কথা, যোনখিনি এডুকেশ্যনেল ৰেকৰ্ডছ থাকে, কিমান পাৰ্চেণ্টেজ পাইছিলে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী, সেই তেনেকুৱা ধৰণৰ তথ্যসমূহ, ইনফৰমেশ্যনসমূহ, ডেটাসমূহ আৰু লগতে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, তেওঁলোকে আছামিজ মিডিয়ামৰ আছিল নে, ইংলিছ মিডিয়ামৰ আছিল নে, হিন্দী মিডিয়ামৰ আছিল নে, চ' সেইখিনি বস্তু তেওঁলোকে ৰেকৰ্ড ৰাখিবলৈ APSCক
আহ্বান জনায় বা এডভাইচ দিয়ে অৰ্ডাৰ দিয়ে ঠিক আছে চ' সেই তেনেকুৱা ধৰণৰ এতিয়ালৈকেতো ইনফৰ্মেশ্যন এইখিনি পাইছোঁ এতিয়া লিখিছে হিয়াৰিং এ পিটিশ্যন ফাইল বাই কৈলাশ চন্দ্ৰ শৰ্মাই এখন পিটিশ্যন ফাইল কৰিছিলে ষ্টেট ইনফৰ্মেশ্যন কমিশ্যন ষ্টেট চিফ ইনফৰ্মেশ্যন কমিশ্যনাৰ ভাস্কৰজ্যোতি মহন্ত মই কৈছোঁ ভাস্কৰজ্যোতি মহন্ত এতিয়া ৰিজাইন দিলে বৰ্তমান কোনোবা চিফ ইনফৰ্মেশ্যন কমিশ্যনাৰ বৰ্তমান এপইণ্টমেণ্ট কৰিছে নাই নাজানো কিন্তু ভাস্কৰজ্যোতি মহন্তই ৰিজাইন দিয়াৰ আগতে এইখিনি বস্তু অৰ্ডাৰ দি গৈছিলে APSCক ঠিক আছে ৰিকুৱেষ্ট কৰি গৈছিলে মেড দি ৰিমাৰ্ক ইন হিজ অৰ্ডাৰ ৰিচেণ্টলি ঠিক আছে ভাস্কৰজ্যোতি মহন্তই এই ৰিমাৰ্কটো ৰিচেণ্টলি এটা অৰ্ডাৰত প্ৰকাশ কৰিছে এটা লিখিছে এটা পিটিশ্যনাৰ হেড আৰ্লিয়াৰ ফাইল্ড এন RTI এপ্লিকেশ্যন বিফৰ দি APSC চিকিং ইনফৰ্মেশ্যন ৰিলেটেড টু APSC CC মেইন এক্সামিনেশ্যন 2022 Through the application, the petitioner requested the APSC authority to provide information on the number of candidates called for the Viva post, the number of selected candidates for appointment in different posts, and out of them, how many have completed their schooling under CBSE and under SEBA respectively. So, যোনজন petitioner আছিলে ইয়াতে petitionerজনৰ নামটো কৈ লিখিছে কৈলাশ চন্দ্ৰ শৰ্মা চ' তেওঁ আগতে APSCক এটা RTI এপ্লিকেশ্যন কৰিছিলে কিছুমান ইনফৰ্মেশ্যন চিক কৰিবৰ কাৰণে APSCৰ কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2022ৰ ক্ষেত্ৰত ঠিক আছে আৰু সেই এপ্লিকেশ্যনখনৰ থ্ৰুৱেদি পিটিশ্যনাৰজনে APSCক ৰিকুৱেষ্ট কৰিছিলে যে কিমানজন কেণ্ডিডেটক ভাইভালে মতা হৈছে তাৰে নাম্বাৰ অফ কেণ্ডিডেটছ তেওঁ বিচাৰিছিলে ইনফৰ্মেশ্যনখিনি নাম্বাৰ অফ চিলেক্টেড কেণ্ডিডেটছ এপইণ্টমেণ্ট কিমান কেইজন কেণ্ডিডেটছক এপইণ্টমেণ্ট দিছে ডিফাৰেণ্ট পষ্টত আৰু লগতে আউট অফ দেম হাউ মেনি হেভ কমপ্লিটেড আৰু তেওঁলোকৰ ভিতৰত যিমানখিনি কেণ্ডিডেটছক ফাইনেল এপইণ্টমেণ্ট দিছে তেওঁলোকৰ ভিতৰত কিমানকেইজনে স্কুলিং CBSE আণ্ডাৰত কৰিছে আৰু SEBA আণ্ডাৰত কৰিছে এই ইনফৰ্মেশ্যনখিনি তেওঁলোকে জানিব বিচাৰিছিলে কিন্তু আপোনালোকে হয়তো গম পায় APSCয়ে যেতিয়া কিমানজন কেণ্ডিডেটছক ইণ্টাৰভিউলৈ মাতিছে সেইটো পোনে পোনে যোনখন তেওঁলোকে পাব্লিছ কৰে লিষ্ট ঠিক আছে কিমানটা ৰেচিঅ'ত জেনেৰেলি APSCয়ে 1:3 ৰেচিঅ'ত মাতে যদিহে আমি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ কথা কওঁ আৰু তাতকৈ যদি পষ্ট বেছি কম থাকে বা কিছুমান ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন 1:5 ৰেচিঅ'ত মাতে যেনেকৈ ৰিচাৰ্চ এছিষ্টেণ্ট জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ঠিক আছে তেনেকুৱাবিলাকত 1:5 ৰেচিঅ'ত মাতে যদিহে আপোনালোকে যেতিয়া তেওঁলোকে কি বুলি কয় আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে যোনখিনি কেণ্ডিডেটছক চিলেক্ট কৰে ইণ্টাৰভিউ ষ্টেজৰ কাৰণে তেতিয়া আপোনালোকে যোনখন লিষ্ট পাব্লিছ কৰে লিষ্ট অফ কেণ্ডিডেটছ ছাকচেছফুল কেণ্ডিডেটছ যিসকলে ইণ্টাৰভিউ ষ্টেজলৈ যাব তাতে কেণ্ডিডেটছ লিষ্টখনক আপোনালোকে কাউণ্ট কৰিলে মানে কেণ্ডিডেটছ কেইজন আছে গম পাই যায় কেতিয়াবা কিছুমান কেণ্ডিডেটছে একে সমান মাৰ্কছ পালে মানে তেওঁলোকক এজন বুলি ধৰা হয় চ' সেইটো কাৰণে কেতিয়াবা 1:3 ৰেচিঅ'টো আপোনালোকৰ এনেকুৱা লাগিব 4-5জন কেণ্ডিডেটছ বেছিকৈ চিলেক্ট কৰিছে চ' সেইটোত একো তেনেকুৱা ডাউট কৰিবলগীয়া একো কথা নাথাকে মই মোৰ ভিডিঅ'বিলাকতে কওঁৱেই যে যেতিয়া দুজন কেণ্ডিডেটছে মাৰ্কছ সমান পায় তেতিয়া তেওঁলোকক এজন বুলি ধৰা হয় ঠিক আছে সেই তেনেকুৱা ধৰণকে কথা সেই নিৰ্দিষ্ট যোনটো ৰেচিঅ' থাকে সেইটোত APSCয়ে তেনেকৈ ইণ্টাৰভিউলৈ লৈ যায় চ' এই কেণ্ডিডেটজনে যোনজন ইয়াতে নামটো কৈলাশ চন্দ্ৰ শৰ্মাই যোনটো পিটিশ্যন ফাইল কৰি RTI এপ্লিকেশ্যন কৰিছিলে APSCয়ে একচুৱেলি মেইনছৰ কাৰণে কিমান ইণ্টাৰভিউৰ কাৰণে কিমান কেণ্ডিডেটছ মাতে সেইটো ওলাই পৰে পাব্লিছ লিষ্টখনত কিন্তু ইয়াতে তেওঁৰ মতে সেই পাব্লিছ লিষ্টখনত একচুৱেলি এনেই ৰোল নাম্বাৰ্ছবিলাক দিয়া থাকে তেওঁৰ মতে মোৰ মতে তেওঁ ক'ব বিচাৰিছে যে টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ ভালকৈ টোটেল নাম্বাৰটো লিখি দিয়াটো বেছি ইম্পৰ্টেণ্ট তেওঁ ভাবে চাগে সেইটো কাৰণে APSCক কৈছিলে যে অকল লিষ্টখন পাব্লিছ কৰিলে নহয় বাৰে প্ৰতি গন্তি কৰি থাকিব কাউণ্ট কৰাতকৈ ডাইৰেক্টলি কেইজন কেণ্ডিডেটছক মাতিছে কিমান ৰেচিঅ'ত মাতিছে সেইটো ভালকৈ দেখাই দিলে মানে বেছি ভাল হয় বুলি তেওঁ চাগে সেই পিটিশ্যনখনত RTI এপ্লিকেশ্যনখনত APSCক কৈছিলে আৰু লগতে কিমানজন কেণ্ডিডেটছক এপইণ্টমেণ্ট দিলে ডিফাৰেণ্ট পষ্টৰ কাৰণে সেইটো কৈছিলে এতিয়া আপোনালোকে ভাবিব যে কিমানজন কেণ্ডিডেটছক বেলেগ পষ্টৰ কাৰণে এপইণ্টমেণ্ট দিছে লাইক কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰত আছাম চিভিল ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ আছাম ফাইনেন্স ছাৰ্ভিচ আছাম একাউণ্ট ছাৰ্ভিচ ঠিক আছে চ' সেই ছাৰ্ভিচ কেডাৰবিলাকত কেইজন কেণ্ডিডেটছক চিলেক্ট কৰিছে অলৰেডি ওলাই পৰে কিন্তু ইয়াতে এটা কথা আহিছে তেওঁ ইয়াত সেইটো তেনেকৈ ধৰণকে কোৱা নাই আমি যোনটো চকুৰে দেখি থাকোঁ তেনেকুৱা ধৰণকে কোৱা নাই তেওঁ কৈছে যে কেণ্ডিডেটছ বহুতবিলাক চিলেকশ্যন হৈ যায় কিন্তু কিছুমান কেণ্ডিডেটছে জইন নকৰিব পাৰে ঠিক আছে কিছুমান কেণ্ডিডেটছে যেতিয়া জইন নকৰে তাৰপিছত ফাইনেলি কেইজন কেণ্ডিডেটছে ডিপাৰ্টমেণ্টবিলাকত জইন কৰিলে সেইখিনি APSCক তেওঁলোকে তথ্য ইয়াতে বিচাৰিছিলে কিন্তু APSCৰ কথাটো হ'ল যে ইয়াতে এক্সাম কণ্ডাক্ট কৰে তাৰপিছত এক্সাম কণ্ডাক্ট কৰাৰ পিছত বেলেগ ছাৰ্ভিচ কেডাৰৰ কাৰণে এক্সাম কণ্ডাক্ট কৰি পেলাই যিমানখিনি কেণ্ডিডেটছক চিলেক্ট কৰে তেওঁলোকে ডিপাৰ্টমেণ্টবিলাকলৈ পঠিয়াই দিয়ে বা হিউমেন পাৰ্চনেল ডিপাৰ্টমেণ্টক পঠিয়াই দিয়ে ঠিক আছে হিউমেন পাৰ্চনেল ডিপাৰ্টমেণ্টে বাকীখিনি কাম কৰে চ' APSCৰ আই থিংক ইয়াতে ৰোলটো সমাপ্ত হৈ যায় চ' সেইটো কাৰণে APSCয়ে হয়তো ভৱিষ্যতলৈ কেইজনে জইন কৰিলে সেইটো নাজানিব পাৰে হিউমেন পাৰ্চনেল ডিপাৰ্টমেণ্টে জানিব পাৰে চ' হিউমেন পাৰ্চনেল ডিপাৰ্টমেণ্টক যদি RTI কৰা কিবা প্ৰভিজন থাকে তেতিয়াহ'লে হয়তো হিউমেন পাৰ্চনেল ডিপাৰ্টমেণ্টে তেওঁক এইখিনি ইনফৰ্মেশ্যন হয়তো দিব পাৰিব ঠিক আছে তাৰপিছত নেক্সটটো হৈ গ'ল হি ফাৰ্ডাৰ শ্ব'ড দি নাম্বাৰ অফ ছাকচেছফুল কেণ্ডিডেটছ হেভিং কমপ্লিটেড দেয়াৰ স্কুলিং ফ্ৰম SEBA ইন ভাৰ্নেকুলাৰ মিডিয়াম ঠিক আছে চ' ইয়াতে তেওঁৰ আৰু এটা ইনফৰ্মেশ্যন বিচাৰিছিলে শ্ব'ট কৰিছিলে যে কিমানখিনি ছাকচেছফুল কেণ্ডিডেটছে তেওঁলোকৰ স্কুলিং SEBAৰ পৰা কৰিছে আৰু ভাৰ্নেকুলাৰ মিডিয়াম মানে অসমীয়া
অসমীয়া মিডিয়ামৰ পৰা তেওঁলোকে কমপ্লিট কৰিছে সেইটো ইনফৰমেশ্যন তেওঁলোকে বিচাৰিছে মানে আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট কিমানজনক ইয়াতে চিলেক্ট কৰা হৈছে ঠিক আছে চ' সেইটো তেওঁলোকে বিচাৰিছিলে আৰু লগতে ইনিচিয়েলি কৈছে দ্য APSC ইনফৰ্ম দি পিটিশ্যনাৰ ডেট ইনফৰমেশ্যন অন দি নাম্বাৰ অফ কেণ্ডিডেটছ কল ফৰ দি ভাইভা পোষ্ট এণ্ড দি নাম্বাৰ অফ চিলেক্টেড কেণ্ডিডেটছ আৰ এভেইলেবল ইন ইজ অফিচিয়েল ৱেবছাইট চ' অফিচিয়েল ৱেবছাইটত অলৰেডি মই ক'লোৱে ভাইভা পোষ্টৰ কাৰণে কিমানজন কেণ্ডিডেটছক মাতে কিমানজন কেণ্ডিডেটছক বেলেগ বেলেগ ছাৰ্ভিচ কেডাৰলৈ বা বেলেগ বেলেগ এক্সামৰ কাৰণে চিলেক্ট কৰে সেইখিনিতো APSC ৱেবছাইটত পাব্লিছ কৰিয়ে দিয়ে ৰুল নাম্বাৰছবিলাক ঠিক আছে কিন্তু তেওঁ বিচাৰিছিল যে এটা কংক্ৰিট নাম্বাৰ দিব লাগে যে ইমানজন কেণ্ডিডেটছক চিলেক্ট কৰিছে ইণ্টাৰভিউৰ কাৰণে 1:5 ৰেচিঅ' 1:3 ৰেচিঅ' যি চিলেক্ট কৰে সেইটো বস্তু তেওঁ মানে টোটেল নাম্বাৰ অফ কেণ্ডিডেটছটো ইন ফিগাৰ লিখি দিবলৈ APSC হয়তো আহ্বান জনাইছিলে কিন্তু APSC ইয়াতে হয়তো সেইটো নুবুজিবও পাৰে মই যেনেকৈ বুজিছোঁ সেইটো APSC হয়তো নুবুজিব পাৰে সেইকাৰণে কৈছে যে তেওঁলোকৰ ইনফৰমেশ্যন অলৰেডি অফিচিয়েল ৱেবছাইটত থাকে আৰু কিমানজন কেণ্ডিডেটছক এপইণ্টমেণ্ট দিব ফাইনেল এপইণ্টমেণ্ট দিব সেইখিনিও চিলেক্টেড কেণ্ডিডেটছৰ নামবিলাকতো আহিয়ে যায় আৰু কিছুমান ডিপাৰ্টমেণ্টেল এক্সামছতো আপোনালোকে দেখিছে যে পোষ্ট কম থাকিলে এতিয়া ৰিচেণ্টলি জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষা হৈছে তাতে 7টা বা 9টা পোষ্ট আছিলে 9টা বা 7টা পোষ্টৰ কেণ্ডিডেটছৰ লিষ্টখন ওলাই যায় কিন্তু ইয়াতে হয়তো তেওঁৰ যোনজন পিটিশ্যনাৰ আছে যোনজনে RTI এপ্লিকেশ্যন কৰিছিলে তেওঁৰ চাগে সেইটো হেৰিত সোধা নাছিলে তেওঁ বিচাৰিছিল যে কিমানজনে ফাইনেল এপইণ্টমেণ্ট ল'লে কিমানজনে এপইণ্টমেণ্ট নোলোৱাকৈ থাকি গ'ল পোষ্ট ভেকেণ্ট হৈ থাকিলে চ' সেইটো হয়তো তেওঁ ইনফৰমেশ্যন ইয়াতে চিক কৰিছিলে ঠিক আছে চ' সেইটো কথা তেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু লিখিছে অন দি আদাৰ হেণ্ড দ্য APSC ষ্টেটেড দ্যাট দি ইনফৰমেশ্যন ৰিলেটেড টু দি নাম্বাৰ অফ কেণ্ডিডেটছ হু হেভ কমপ্লিটেড দ্য স্কুলিং আণ্ডাৰ CBSE and under SEBA and number of successful candidates having completed their schooling from SEBA in vernacular medium were not in their records আৰু APSC এটা বস্তু ইয়াতে তেওঁক ইনফৰমেশ্যন এটা ষ্টেটেড এটা ইনফৰমেশ্যন তেওঁলোকে দিছে যে কিমানজন কেণ্ডিডেটছে SEBAৰ আণ্ডাৰত স্কুলিং কৰিছে কিমানজনে CBSEৰ আণ্ডাৰত স্কুলিং কৰিছে বা কিমানজনে SEBAৰ আণ্ডাৰত ভাৰ্নিকুলাৰ মিডিয়ামত বা অসমীয়া মিডিয়ামত বা বড়ো মিডিয়ামত কমপ্লিট কৰিছে বা বেংগালী মিডিয়াম যোনকেইটা আমাৰ ষ্টেটৰ অফিচিয়েল লেংগুৱেজ হিচাপে ধৰা হয় আছামিজ বেংগালী বড়ো চ' সেইবিলাক ভাৰ্নিকুলাৰ মিডিয়ামত ইয়াতে কোনো তেনেকুৱা তেওঁলোকৰ ওচৰত ৰেকৰ্ড নাথাকে বুলি APSC তেওঁক জনায় ঠিক আছে কিমানজনে CBSEত পাছ কৰিছে কিমানজনে SEBAত পাছ কৰিছে কিমানজনে অসমীয়া মিডিয়ামত পাছ কৰিছে তেনেকুৱা ধৰণৰ APSCৰ ওচৰত তেনেকুৱাকৈ ৰেকৰ্ড নাথাকে বা ৰেকৰ্ড থাকিলেও কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনত গোটেই বস্তুখিনি লয় বা অনলাইন এপ্লিকেশ্যন কৰোঁতে গোটেইখিনি বস্তু লয় তেওঁলোকে কিন্তু এতিয়া তাতে হয়তো আছামিজ মিডিয়াম নে ইংলিছ মিডিয়াম চিলেক্ট কৰিব নাহে অনলাইন এপ্লিকেশ্যন কৰোঁতে চ' তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে সেইটো কাৰণে APSCৰ ওচৰত ৰেকৰ্ড নাথাকে বা যোনখিনি CBSE SEBAৰ যোনখিনি তাতে CBSE বা SEBA ভৰাবলৈতো আহে কিন্তু কথাটো হ'ল যে APSC হয়তো গোটেই ৰেকৰ্ড ডাটাবিলাক ছেগ্ৰিগেট কৰোঁতে হয়তো বহুত টাইম কনজিউম হ'ব চ' সেইটো কাৰণে APSCৰ ওচৰত ৰেকৰ্ড নাই বুলি কৈছে ঠিক আছে ইয়াতে যদি আমি পজিটিভলি চাওঁ আৰু লিখিছে ডিউৰিং দি হিয়াৰিং দ্য পিটিশ্যনাৰ শ্ব'ড এ চেম্পল এপ্লিকেশ্যন ফ্ৰম হেভিং এ প্ৰভিজন হুৱেৰ এ কেণ্ডিডেট নিডছ টু প্ৰভাইড ইনফৰমেশ্যন এবাউট দি এক্সামিনেশ্যন কণ্ডাক্টিং বডি ইন দি স্কুলিং ডিটেইলছ ছেকশ্যন চ' সেইটোৱে মই ক'লোঁ তাতে যেতিয়া পিটিশ্যনাৰজনে হিয়াৰিং আছিলে পিটিশ্যনাৰজনে এটা চেম্পল এপ্লিকেশ্যন ফৰ্ম দেখুৱাইছিলে য'ত তাতে কেণ্ডিডেটজনে ইনফৰমেশ্যন প্ৰভাইড কৰিব লাগে এক্সাম কণ্ডাক্টিং বডি মানে CBSE নে SEBA সেইটোত স্কুলিং ছেকশ্যনত ডিটেইলছ ছেকশ্যনত তেওঁলোকে সেইটো লাগে চ' আপোনালোকে জানে APSC অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে SEBAৰ পৰা কৰিছে নে CBSEৰ পৰা কৰিছে তাতে অপশ্যন আহি যায় তাতে মানে আপোনালোকে চুজ কৰিব লাগে ঠিক আছে চ' সেইটোতো আহি যায় দেয়াৰ ফৰ দি কমিশ্যন ইনষ্ট্ৰাক্টেড দি ষ্টেট পাব্লিক ইনফৰমেশ্যন অফিচাৰ অফ দি APSC টু প্ৰভাইড ইনফৰমেশ্যন ইন কানেকশ্যন উইথ দি কুৱেৰি চ' কেণ্ডিডেটজনৰ যোনটো কুৱেৰি আছিলে চ' সেই কমিশ্যনখনে ষ্টেট ইনফৰমেশ্যন কমিশ্যনখনে ষ্টেট পাব্লিক ইনফৰমেশ্যন অফিচাৰ APSCৰ ষ্টেট পাব্লিক ইনফৰমেশ্যন অফিচাৰক এই ইনফৰমেশ্যনখিনি প্ৰভাইড কৰিবৰ কাৰণে তেওঁলোকে ইনষ্ট্ৰাক্ট কৰে ঠিক আছে ইন কানেকশ্যন উইথ আনাডাৰ কুৱেৰি দ্য APSC ষ্টেট Public Information Officer informed that since the medium of instruction is not mentioned in the candidate's application forms, churning out of the same will require time to be spent by a substantial number of APSC staff. So মই আপোনালোকক ক'লোৱে যে APSC অনলাইন এপ্লিকেশ্যন কৰোঁতে তাতে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন বা স্কুলত কি মিডিয়ামত পঢ়িছিলে অসমীয়া নে ইংলিছ সেইটো তেনেকুৱা ধৰণৰ কোনো ৰেকৰ্ড নাথাকে এতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাকতো আপোনালোকে মোক সুধি থাকে অসমীয়া মিডিয়ামৰ পৰা কেইজন পাছ কৰিছে ইংলিছ মিডিয়ামৰ পৰা কেইজন পাছ কৰিছে সেইটো APSCৰ ৰেকৰ্ড নাথাকে বা অনলাইন এপ্লিকেশ্যন কৰোঁতে তেনেকুৱা ধৰণৰ কোনো ৰেকৰ্ড লোৱা নহয় চ' সেইটো কাৰণে ময়ো সেইকাৰণে ক'ব নোৱাৰোঁ যে APSC পৰীক্ষা কিমানজন অসমীয়া মিডিয়ামে পাছ কৰিছে এতিয়া কেইজনমানক ইণ্টাৰভিউ ল'লে মানে ওলাই যায় যে এইকেইজন ইংলিছ মিডিয়ামত পাছ কৰিছে এইকেইজন অসমীয়া মিডিয়ামত পাছ কৰিছে ঠিক আছে কিন্তু চবকেতো ইণ্টাৰভিউ লোৱা নহয় কিমানজন কেণ্ডিডেটছে পাছ কৰিছে বহুতবিলাকে পাছ কৰে চ' সেইটো কাৰণে সেইটো বস্তু তেনেকুৱা নাথাকে ৰেকৰ্ডত নাথাকে ইয়াতে সেইটোৱে কৈছে
আৰু লগতে APSCয়ে কৈছে সেই তেনেকুৱা ধৰণৰকৈ কিমানজনে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো উলিয়াবৰ কাৰণে কেণ্ডিডেটছবিলাকৰ কোনজনে ভাৰ্নেকুলাৰ লেংগুৱেজত কৰিছে কোনবিলাকে কোনজনে ইংলিছ মিডিয়ামত কৰিছে চ' সেই বস্তুটো উলিয়াবৰ কাৰণে APSCৰ বহুত টাইম দৰকাৰ পৰিব আৰু লগতে APSCৰ বহুতখিনি ষ্টাফৰ দৰকাৰ পৰিব বুলি APSCয়ে কয় আৰু ইয়াতে লিখিছে পিটিশ্যনাৰজনে পিটিশ্যনাৰ দেন ৰিকুৱেষ্টেড দি কমিশ্যন টু এলাউ হিম টু চেক দি ৰিলেভেণ্ট ডকুমেণ্টছ অফ দি ছাকচেছফুল কেণ্ডিডেটছ টু ফাইণ্ড আউট দেয়াৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন but the commission did not allow the same and directed the APSC to give an appropriate reply as per provision of the RTI Act 2005 ঠিক আছে আৰু লগতে পিটিশ্যনাৰজনে ষ্টেট ইনফৰমেশ্যন কমিশ্যনক ৰিকুৱেষ্ট কৰে যে তেওঁক চেক কৰিবলৈ দিব লাগে কি ছাকচেছফুল কেণ্ডিডেটছ কিজনৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কি হয় কিন্তু কমিশ্যনজনে যোনখন ষ্টেট ইনফৰমেশ্যন কমিশ্যন আছিলে তেওঁলোকে কেণ্ডিডেটজনক সেইখিনি বস্তু চাবলৈ এলাউ নকৰে আৰু APSCক ডাইৰেক্ট কৰে যে যোনখিনি এপ্ৰপ্ৰিয়েট ৰিপ্লাই দিবলৈ এজ পাৰ প্ৰভিজন অফ দি RTI Act 2005 ঠিক আছে কাৰণ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন APSCয়ে নিজে ৰেকৰ্ডত নাৰাখে চ' APSCৰ ওচৰত নাথাকিব পাৰে ৰেকৰ্ড কাৰণ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল কৰোঁতে তেনেকুৱা ধৰণৰ কোনো ইংলিছ মিডিয়ামত পঢ়িছে নে অসমীয়া মিডিয়ামত পঢ়িছে তাতে কোনো চিলেক্ট কৰিবলৈ নাহে ঠিক আছে চ' সেইটো কাৰণে APSCৰ ৰেকৰ্ডতে নাই এই কেণ্ডিডেটজনক কেনেকৈ এলাউ কৰে সেইখিনি বস্তু কৰিবলৈ সেইবিলাক কৰিব গ'লে বহুত দীঘলীয়া প্ৰচেছ হৈ যাব আৰু চ' ইয়াতে সেইটোৱে কৈছে চ' বেচিকলি কথাটো এইটোৱে তেওঁ এইখিনি বস্তু বিচাৰিছে আৰু APSCয়ে মই মোৰ ফালৰ পৰা যদি ক'ব বিচাৰোঁ তেনেহ'লে APSCটো এনেই জেনেৰেলি ৰোল নাম্বাৰ্ছবিলাক মাৰি দিয়ে ফাৰ্ষ্ট ষ্টেজত প্ৰিলিমিনেৰীত ইমানখিনিয়ে পাছ কৰিছে মেইনছৰ পৰা ইণ্টাৰভিউ ইমানখিনিয়ে গৈছে চ' তেনেকুৱা ধৰণৰকৈতো ইনফৰমেশ্যনবিলাক দি দিয়ে প্ৰত্যেকটো এক্সামৰ ক্ষেত্ৰত ষ্টেজবিলাক আৰু কি বুলি কয় কিমানজন কেণ্ডিডেটছক কিমান মাতিছে কিন্তু কাউণ্ট কৰি থকাতকৈ এটা টোটেল নাম্বাৰ দি পেলাই আৰু লগতে বস্তুখিনি অলপ ট্ৰেন্সপাৰেণ্ট হ'লে ইয়াতে বেছি ভাল যে কিমান ৰেচিঅ'ত মাতিছে কি কথা সেইখিনি যাতে অলপ ডিটেইলছত দেখুৱাই দিয়ে প্ৰত্যেকটো ৰিজাল্ট শ্বীটত বা তেনেকুৱা ধৰণৰকৈ চ' তেতিয়া অলপ মানুহবিলাকৰ ডাউটবিলাক নাথাকে আৰু লগতে এইটো বস্তু আৰু অলপ ট্ৰেন্সপাৰেণ্ট হ'ব বুলি মই ভাবোঁ ঠিক আছে আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো মোৰ মতে APSCয়ে ভৱিষ্যতলৈ যেতিয়া অনলাইন এপ্লিকেশ্যন কৰাব তেতিয়াহ'লে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনৰ এটা অপশ্যন দিব পাৰে কোনে কোনটো মিডিয়ামত পাছ কৰিছে তেতিয়া APSCৰ ওচৰত ৰেকৰ্ড থাকিব চ' আগৰ ৰেকৰ্ডবিলাকতো এতিয়া উলিয়াব নোৱাৰিব সেইটো বহুত টাইম লাগি যাব চ' এতিয়া যদি নতুনকৈ যদি APSCয়ে কিবা তেনেকুৱা ধৰণৰ কৰে অনলাইন এপ্লিকেশ্যনৰ ফৰ্মেটটোত যদি কিবা চেঞ্জেছ আনে অপশ্যন দি দিয়ে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনৰ তেতিয়াহ'লে তেওঁলোকে সেইটো বস্তু বিচাৰি উলিয়াব পাৰিব ঠিক আছে সেই ৰেকৰ্ডখিনি থাকিব আৰু চ' মই সেইটোৱে জানো আৰু ইয়াতে বাকী কেণ্ডিডেটজনৰ যোনখিনি কুৱেৰি আছিলে সেইখিনি জেনুইনে হয় বাৰু তেওঁ যেনেকৈ যোনখিনি কথা কৈছে সেইখিনি জানাটো ইম্পৰ্টেণ্ট বাৰু মোৰ ফালৰ পৰা যদি কওঁ তেতিয়াহ'লে তেওঁ যোনখিনি ইনফৰমেশ্যন ইয়াতে চিক কৰিছে সেইখিনি নিশ্চয় আমি জানিব লাগে বাকী আপোনালোকে নিজৰ মতামত দিয়ক কমেণ্ট ছেকশ্যনত বাকী ইমানেই আছিলে এইখিনি এতিয়া অলৰেডি এইখিনি অৰ্ডাৰ কৰা হৈছে এতিয়া লেটছ চি APSCয়ে এইখিনিৰ ওপৰত কি ডিচিশ্যন লয় বা কি কৰে ঠিক আছে আণ্ডাৰ RTI Act 2005ৰ অধীনত থাকি পেলাই ইমানখিনিয়ে আছিলে ভিডিঅ'টোত বাকী আপোনালোকৰ নিজৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক কোনে কি ভাবে এইটোৰ ওপৰত আৰু বাকী আপোনালোকে যদি এই এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আৰু কিছুমান কৰ্চেছ এভেইলেবল আছে যেনেকৈ আছাম কম্পিটিটিভ এক্সামছৰ ফুল কৰ্চ এভেইলেবল আছে 400ত ইয়াতে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট ঠিক আছে সেই গোটেইখিনি বস্তু আৰু লগতে APSCৰ ডিপাৰ্টমেণ্ট এক্সামছবিলাক কভাৰ হৈ যাব উইথ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো ইনক্লুডেড থাকিব 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC CDPৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে APSC হাইকোৰ্ট DSS DME ADRE এক্সেট্ৰা উইথ এনচাৰ কি 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু কাৰেণ্ট এফেয়াৰ্ছ 2024-25 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা এনেইটো কৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত আৰু APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851 আৰু মোৰ পৰা কৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব লাগে এটা জাষ্ট প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি মোক এটা হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব
বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম